আমার ঋতু পাঠক হ্যাঁ আর মোহাম্মদ পেয়েছক হ্যাঁ আমার বিলাসী বাড়ার সার্কেট হাউসক লই আইছে হ্যাঁ সার্কেট হাউসক লই আহি হ্যাঁ পেমেন্ট দিব বলা নাই হয় ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই এতিয়া এই কাৰণে আপোনালোকে কি কৰি আছে এতিয়া মই সোফা সেট লৈছো 2000 কৈ টকা লৈছে হয় যোৱা নিশাৰ ভাগত বিলাসীপাৰাত যি ঘটনা এটা দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হল এই কালচাৰেল মিউজিকৰ নামত যি ঘটনা সংঘটিত কৰা হল ইয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পোনপ্ৰথমে ধিক্কাৰ আৰু গৰিহণা জনাইছো আৰু এই ঘটনাটো আমি জানিব পৰা মতে ধুবুৰীৰ প্ৰাক্তন বিধায়ক মহিবুল হকৰ সন্তান জড়িত থাকি আমাৰ বিলাসীপাৰাৰ মাছমজিয়াত থকা হাংৰি লেণ্ডক ইউজ কৰি তেওঁলোকক এটা বদনাম মুখত পেলাবলৈ এই মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এক্সামৰ সন্মুখত তেখেতসকলে এনে এটা কালচাৰেল প্ৰগ্ৰামৰ এডভাৰ্টাইজ কৰি সেই এডভাৰ্টাইজত মোহাম্মদ ফয়াজক আনিব বুলি ডাকডোল বজাই ইয়া এক বদনামৰ যি পৰিস্থিতি তেওঁলোকে উদ্ঘাটন কৰিছে এয়া আমি প্ৰথমে ধিক্কাৰ জনাইছো আৰু প্ৰথমে আমি ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি এই প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী মহিবুল হকক আৰু তেখেতৰ যিসকল পুত্ৰ বা যিসকল সতীৰ্থ ইয়াত জড়িত থাকি আমাৰ হাংৰিলেণ্ড আৰু বিলাসীপাৰাক বদনাম কৰিলে তেখেতসকলক অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেখেতৰ ওপৰত যথা কঠিন ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইটোকে আমি বাৰম্বাৰ কৈছো যে হাংৰিলেণ্ডক বদনাম কৰা হল আৰু বিলাসীপাৰাক কলংকিত কৰা হল এইটো কি কাৰণত এই প্ৰাক্তন বিধায়ক ডাঙৰীয়াই কৰিলে তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে আমাৰ ন্যায্য বিচাৰ লাগে ইতিমধ্যে আমি জানিব পৰা মতে হাংৰিলেণ্ডেও তেওঁলোকক বদনাম কৰা বুলি সেই বিধায়কজন বা প্ৰাক্তন বিধায়কজনৰ ওপৰত এজাহাৰ দাখিল কৰিছে আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক খুব কম সময়ৰ ভিতৰত তেখেতৰ ওপৰত এটা এজাহাৰ দিবলৈ আমি বাধ্য থাকিম